নমস্কাৰ শুবৰ নাৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটো নতুনকৈ খুলিছোঁ। ইয়াৰ আগলৈকে কেতিয়াও এনেদৰে কেমেৰাত কথা কৈ পোৱা নাই। ভাবিছোঁ আজি প্ৰথমবাৰ ট্ৰাই কৰোঁ। কিবা দুখ হ'লে ক্ষমা কৰি দিব যেন। তাৰ আগতে মই মোৰ পৰিচয়টো দি লওঁ। মই ডক্টৰ সবিতা লস্কৰ। মই এগৰাকী গাইনকলজিষ্ট, স্ত্ৰী ৰোগ বিশেষজ্ঞা। বৰ্তমান লাষ্ট 2004 পৰা মই গুৱাহাটীতে প্ৰেক্টিছ কৰি আছোঁ। বৰ্তমান যি ধৰণৰ পৰিস্থিতি হৈ আছে সমগ্ৰ অসমতে বা সমগ্ৰ ৰাজ্য বা সমগ্ৰ বিশ্বজুৰি, মানুহৰ মাজত বহুতখিনি ভুল ভ্ৰান্তিমূলক তথ্য থকাও দেখা যায়। সেই হিচাপে মই ভাবিলোঁ দুআষাৰ ময়ো কওঁ, যাতে সকলোৰে অলপমান হ'লেও ভুল ভ্ৰান্তি দূৰ হোৱাত সহায় হয়। চ' মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ অকণমান এই বিষয়ে কৰোণা সংক্ৰান্ত মহামাৰীৰ বিষয়ে অকণমান আপোনালোকক বুজাবলৈ। চ' কৰোণাটো আচলতে এটা চৰ্দি কাহৰ নিচিনা ভাইৰাছে কৰা নতুন ভাইৰাছ, সেইকাৰণে আমি কওঁ এইটোক ন'ভেল কৰোণা ভাইৰাছ বুলি। চ' এইটো সংক্ৰমিত হয়। আপোনালোকে জানেই, যেনেকৈ চৰ্দি কাহ ঘৰৰ এগৰাকী মানুহৰ হ'লে ইগৰাকীলৈও খুচৰে, বা ল'ৰা ছোৱালী যেতিয়া স্কুলত যায় তেতিয়া এটাৰ পৰা ইটোলৈ হোৱা সংক্ৰমণৰ চান্সেছ খুবেই বেছি। চ' আমি সকলোৱে জানো এইটো সংক্ৰমিত হয়। চ' কৰোণাটো ঠিক তেনেধৰণৰ এটা হোৱা বেমাৰ, এজনৰ পৰা সিজনলৈ সংক্ৰমিত হয়। ড্ৰপলেট ইনফেকশ্যন, তাৰমানে হাঁচি মাৰিলে, কাহ মাৰিলে। এইটো আপোনালোক সকলোৱে জানে, হাজাৰবাৰ লাখবাৰ কিজানি এতিয়ালৈকে টিভিত দি আছে। নতুনকৈ ক'বলগীয়া এইটো একো নহয় আচলতে। মই মাজতে এইখিনি কথাই ক'ব বিচাৰোঁ যে কিছুমান মানুহে এতিয়া ভাবিছে যে এইটো, মাজতে আমাৰ চিকিৎসক এগৰাকীও আহি পেলাই তেনেকৈ ধৰণৰ কথা এটা কৈ গ'ল যে কৰোণা একোৱেই নহয়, আচলতে কৰোণাৰ প্ৰতি কোনো তেনেকুৱা ধৰণৰ মহামাৰীয়ে নহয়। তো সেইটোত মই কণ্ট্ৰভাৰ্চিত সোমাবলৈ নাযাওঁ। মই খালি এটা কথাই কওঁ, যেনেদৰে আপোনালোকে ধৰি লওক গাড়ী এখন চলাই গ'লে বা বাইক এখন চলাই গ'লে আপোনালোকে ছিট বেল্ট পৰিধান কৰে বা হেলমেট পৰিধান কৰে। কিহৰ কাৰণে পৰিধান কৰে? নিজকে সুৰক্ষিত কৰিবৰ কাৰণে পৰিধান কৰে। আপোনালোকেতো এই বুলি ভাবিছোঁ ঘৰৰ পৰা নোলাই যে আজি মোৰ এক্সিডেণ্ট হ'ব, সেইকাৰণে মই আজি হেলমেটটো বা ছিট বেল্টটো পিন্ধি লওঁ। সদায়তো পৰিধান কৰে, এক্সিডেণ্ট হওক বা নহওক। সেইটোতো কপালৰ ওপৰত কথা বা আপোনাৰ নিজৰ ড্ৰাইভিং স্কিলৰ ওপৰত কথা, যে আপুনি কেনেকৈ ড্ৰাইভ কৰিছে, কি ধৰণৰ গাড়ী চলাইছে। যাতে আমাৰ বেছিকৈ দুখটো পালে আমি বেছিকৈ যাতে কমপ্লিকেশ্যন আমাৰ নহয়, সেইকাৰণেহে আমি সেইবিলাক ছিকিউৰিটি মেজাৰ্ছ বা ইঞ্চুৰেঞ্চে কৰিলে আপুনি গাড়ীখনৰ। চ' সেনেকুৱা নিচিনা এটা কথা, যে সেইকাৰণে মাস্ক পিন্ধা বা ছ'চিয়েল ডিষ্টেঞ্চিং, বাৰে বাৰে হাত ধোৱা, এই বস্তুটো আপুনি নিজৰ সুৰক্ষাৰ কাৰণে কৰিছে। অকল আপোনাৰ সুৰক্ষা বুলিয়ে নহয়, আপোনাৰ পৰিয়ালৰ সুৰক্ষা, আপোনাৰ ফেমিলিৰ, আপোনাৰ ওচৰ চুবুৰীয়াৰ সুৰক্ষা, নিজৰ সুৰক্ষা, বন্ধু বান্ধৱ, ওচৰে পাঁজৰে যিমানখিনি ব্যক্তি আছে যাৰ লগত আপোনাৰ সংস্পৰ্শ ঘটে, তেওঁলোকৰ প্ৰত্যেকৰে সুৰক্ষাৰ কাৰণে আপুনি সেই কামটো কৰিব লাগে। আচলতে বা নহয় যে কৰোণাই আপোনাৰ গাত যদি লক্ষণ দেখা দিয়ে তেতিয়াহে আপুনি সেনেকুৱা ধৰণৰ সাৱধানতা কৰিব লাগে, সেনেকুৱা নহয় আচলতে। এই চিমটমেটিক কেৰিয়াৰ বুলিও কথা আছে। আপোনাৰ একো চিমটমছ নহ'বও পাৰে যদি আপোনাৰ ইমিউনিটি খুবেই ষ্ট্ৰং থাকে, কিন্তু আপোনাৰ ওচৰে পাঁজৰে থকা ব্যক্তিগৰাকী আপোনাৰ সমান শক্তিশালী নহ'বও পাৰে। চ' সেইবিলাক কথা অলপ মনত ৰাখি পেলাই নিজে সাৱধানতাখিনি বৰ্তি থকাটো মোৰ মতে খুবেই দৰকাৰ। আৰু এটা কথা ক'বলৈ লৈছোঁ যে আজিকালি মই ছ'চিয়েল মিডিয়াতে দেখাওঁ বা হোৱাটছএপতে দেখোঁ, বহুত ধৰণৰ ৰিমেডি কিছুমান আহি আছে, ঘৰুৱা ৰিমেডি। খুব গৰম পানীৰে কুলকুলি কৰিব লাগে, খুব গৰম ষ্টিম ল'ব লাগে। আজিও সেনেকুৱা ধৰণৰ এটা মই ইনফেক্ট পাইছোঁ। তাৰ এইটোৱে ক'বলৈ যাওঁ যে চৰ্দি কাহ হ'লে আমি সাধাৰণতে কি কৰোঁ? গৰম পানীৰে কুলকুলি কৰোঁ। বৰ গৰম নহয় দেই, বেছি গৰম নহয় দেই, সহ্য কৰিব পৰা গৰম পানী, একদম উতলা গৰম পানী নহয়, যিখিনি আপুনি সহ্য কৰিব পাৰে। তেতিয়া আকৌ হিতে বিপৰীত ফল হ'ব। বেছি গৰম কৰি পানী মুখত দিলে আকৌ বা বেছি গৰম ষ্টিম যদি লয় আপোনাৰ, তেতিয়াহ'লে আৰু মুখৰ ভিতৰত পুৰি পেলাই কিবাহে হ'বগৈ আল্টিমেটলি গৈ পেলাই। চ' কুহুমীয়া গৰমতকৈ অকণমান বেছি গৰম হ'লেই হ'ল। সেইখিনি গৰম পানী আপুনি কুলকুলি কৰিব নিমখ দি পেলাই, বেলেগ একো সাংঘাতিক দিব নালাগে। ষ্টিম ইনহেলেশ্যন ল'ব, গৰম পানীৰ যিটো ভাপ হয় সেইটো নৰ্মেল। আমি প্ৰত্যেকগৰাকী চৰ্দি কাহ হোৱা ব্যক্তিকে আমি সেইখিনি কাম কৰিবলৈ দিওঁ। আৰু লগতে আপোনাৰ প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা আহাৰ গ্ৰহণ কৰিব লাগে, বা ভিটামিন চি ছাপ্লিমেণ্টছ ইউজ কৰিব লাগে, টেবলেটছ ইউজ কৰিব লাগে। ভিটামিন চি আমি সকলোৱে জানো যে আমাৰ প্ৰতিৰক্ষা শক্তি বঢ়ায়, আমাৰ ছালটো ষ্ট্ৰং কৰে, মিউকাছ মেমব্ৰেইন যিটো আমাৰ ভিতৰৰ ছাল আছে সেইটো ষ্ট্ৰং কৰে। গতিকে সেইটো এনেও প্ৰচুৰ পৰিমাণে খোৱা উচিত। আৰু লগতে নিজকে শক্তিশালী কৰিবৰ কাৰণে
নিজৰ ইমিউনিটিটো বঢ়াবৰ কাৰণে ৰোগ প্ৰতিৰোধী যিটো ক্ষমতা বুলি কওঁ আমাৰ ইমিউনিটি সেইটো বঢ়াবৰ কাৰণে আপুনি কি কৰিব পাৰে আমি সকলোৱে জানো আমি হেল্ডি ফুড খাব লাগে হেল্ডি ফুড মানে কি সেইটোও আমি সকলোৱে জানো নতুনকৈ কোৱাৰ একো আচলতে দৰকাৰেই নহয় হেল্ডি ফুড মানে কি আপুনি বাহিৰৰ বস্তু বেছিকৈ নাখাব জাংক ফুড বেছিকৈ নাখাব ফাষ্ট ফুড বেছিকৈ নাখাব ঘৰত তৈয়াৰী যিবিলাক প্ৰচুৰ পৰিমাণে শাক চব্জি শাক পাচলি গ্ৰীণ সেউজীয়া শাক পাচলি ছিজনেল যিবিলাক ফ্ৰুটছ আছে ভেজিটেবলছ আছে সেইবিলাক আপুনি প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক তেল মছলাযুক্ত বেছি ফ্ৰাইড সেইবিলাক খাদ্যহাৰ সাধাৰণতে বেছিকৈ কৰিব নালাগে কিছুমান মানুহৰ এইটো অভ্যাস আছে যে খুব জলকীয়া মছলা খাই থাকিব তাৰপিছত যেতিয়া গেষ্ট্ৰাইটিছ আৰম্ভ হ'ব লগে লগে আজিকালিতো চবৰে মুখে মুখে পেণ্ট'প্ৰাজল এৰ্বিপ্ৰাজল আমাৰ ডক্টৰৰ ওচৰলৈ নাহেই সাধাৰণতে আগতীয়াকৈ তেওঁলোকৰ একদম মানে কিলোৰ পৰিমাণে খায় বুলি ক'ব লাগে ডেইলি এটা দুটা থাকেই মানে তেওঁলোকৰ ঘৰত থাকেই সেইবিলাক বস্তু তো সেইটো কথাও ঠিক নহয় আপুনি এনেকুৱা কাম কৰিছে যে আপুনি পয়জনটোও খালে আৰু লগতে এণ্টিড'টটোও খাই আছে সেইটোতো কথা নহয় যিটো আপোনাৰ শৰীৰে আপোনাৰ সহ্য কৰিব পাৰে সেনেকুৱা ধৰণৰ বস্তু গ্ৰহণ কৰক আৰু সেনেকুৱা ধৰণেৰে নিজৰ খাদ্যাভ্যাসটো আপুনি এটা নিয়মৰ মাজেৰে চলক এনেকুৱা নহয় যে খাবলৈ মন গৈছে বুলিয়ে মই চব খাই দিম সেইটো নহয় সদায় আমি এটা বেলেঞ্চ ডায়েট ব্যৱহাৰ কৰিব লাগে বেলেঞ্চ ডায়েট ব্যৱহাৰ কৰিবলৈ লগতে এক্সাৰচাইজ কৰাটো অতিকে দৰকাৰী বিশেষকৈ মহিলাসকলৰ বাবে মই কওঁ পুৰুষসকলৰ গাত অলপমান BMR যিটো আমাৰ এনাৰ্জি যিটো আমাৰ বাৰ্ণ কৰাৰ ক্ষমতা সেইটো পুৰুষসকলৰ এনেও মহিলাসকলতকৈ বেছি থাকে আৰু মহিলাসকলক এটা বয়সৰ পিছত সাধাৰণতে সেই কেপাচিটিটো আৰু কমি যায় গতিকে মহিলাসকলৰ আৰু লগতে আৰু এটা প্ৰব্লেম আহে যে কেলছিয়াম গাৰ পৰা কমি যায় চ' সেই গোটেইখিনি বস্তুৰ পৰা দূৰত থাকিবৰ কাৰণে অতি দৰকাৰ যে আপোনালোকে ৰেগুলাৰ এক্সাৰচাইজ কৰক 30 মিনিটছ কৰক 40 মিনিটছ কৰক ডেইলি সপ্তাহত 4-5 দিন কৰিলেই যথেষ্ট কিন্তু ভালকৈ কৰক ৰিলিজিয়াছলি কৰক আৰু কনচিষ্টেণ্টলি কৰক এনেকুৱা নহয় যে আজি কৰিলোঁ কালি হেৰি কৰিলোঁ আৰু এই সৰু সৰু এক্সকিউজবোৰ বৰ বেয়া কথা যে মোৰ সময় নহ'লে ল'ৰা ছোৱালীৰ অমুক হ'ল তমুক হ'ল সেইটো কিন্তু একদম এটা খুব লঘু এটা এক্সকিউজ সেইটো কাৰণে আই ডোণ্ট থিংক যে আপোনালোকে সেইটো কাৰণে নিজকে প্ৰস্তুত কৰিব বা নিজকে তেনেকৈ নিজৰ ওপৰত যিখিনি আপোনালোকে গুৰুত্ব দিব লাগে সেইটো নিদিয়াকৈ থাকিব সেনেকুৱা নহয় মহিলাসকলৰ আমাৰ এনেও এটা অভ্যাস থাকে যে পৰিয়ালৰ বাকীসকলৰ কাৰণেই বেছিকৈ কৰোঁতে নিজৰ ফালে সময় নাইকিয়া হয় কিন্তু উলিয়াবলৈ শিকক সেইটো সমানেই দৰকাৰ কৰি ৰখা গোটেই পৰিয়ালৰ স্বাস্থ্য সম্পৰ্কীয় গোটেইখিনি দেখৰেখ কৰাৰ দায়িত্বগৰাকী সাধাৰণতে মহিলাৰগৰাকীৰ হাততে থাকে চ' আপুনিয়ে যদি উইক হৈ যায় আপোনাৰ যদি বেমাৰ আৰম্ভ হয় তেতিয়াহ'লেতো গোটেই পৰিয়ালটোৰে প্ৰব্লেম হোৱা আৰম্ভ হ'ব গতিকে এইটো অতি খুবেই দৰকাৰী যে মহিলাগৰাকীয়ে নিজকে শক্তিশালী কৰক ভালকৈ থাকক ফূৰ্তি মনে থাকক ভালকৈ সাজ পোছাক কৰি ভালকৈ নিজকে সজাই পৰাই ৰাখক এনেও যদি আপুনি ভালদৰে নাথাকে তেনেহ'লে মনটো এনেও আপোনাৰ আইনাখনত চাই নিজকে অলপমান বেয়া লাগিব পাৰে আৰু আজিকালি দিনকাল ইমান বেয়া হৈছে লকডাউনে হওক বা কৰোণাই হওক গতিকে নিজকে ফূৰ্তিত ৰখাটো খুবেই দৰকাৰ যিমানেই যি নকৰক কিয় নিজৰ আপোনাৰ সুখ যিটো হেপিনেছ বোলে যিটো আমি কওঁ হেপিনেছ ইজ অলৱেজ ফ্ৰম উইডিন আৰু হেপিনেছটো এনেকুৱা এটা বস্তু যে বেলেগে আপোনাক দিব নোৱাৰে আপোনাৰ নিজৰ মনটোক আপুনি নিজে ক'ব লাগিব বা শিকাব লাগিব টু ৰিমেইন হেপী চ' আৰু অলপ কথা ক'বলৈ গৈ বহুতখিনিয়ে কথা কোৱা আৰম্ভ কৰিলোঁ এটাৰ পৰা ইটোলৈ ওলাই গৈ আছে তাতে আজি এইটো মোৰ প্ৰথম এনেকুৱা ধৰণৰ ৰেকৰ্ডিং কৰিছোঁ ক'ব নোৱাৰোঁ এইটো কেনেকুৱা হৈছে কি হৈছে আপোনালোকে চালেহে গম পাব কিমান দূৰ উপকৃত হৈছে এনেই মই মোৰ মনৰ ভাৱ কিছুমান আহিলে যে মই অলপমান কওঁ সেই হিচাপেহে আহিলোঁ একেবাৰে ডক্তৰ হৈ পেলাই এনেকুৱা উপদেশ দিবলৈ অহা নাই আপোনালোকে এগৰাকী আপোনালোকৰ সখী হিচাপে বা তেনেকৈ বুলি ভাবি পেলাই মোৰ কথাখিনি ল'ব পাৰে একেবাৰে সহজ সৰলভাৱে কৈছোঁ একেবাৰে নিজৰ ভণ্টি বাইদেউক কোৱা বা নিজৰ খুৰা খুৰী বা তেনেকুৱা ধৰণৰ যেনেকৈ কওঁ মই ঠিক তেনেকৈ ধৰণে ক'বলৈ চেষ্টা কৰিছোঁ কথাখিনি অলপমান ভাবি চাবচোন আৰু তেনেকুৱা ধৰণে যেনেকৈ মই কৈছোঁ তেনেকৈ ধৰণে যদি অলপমান চলিব চেষ্টা কৰে নিশ্চয় উপকৃত হ'ব আজিলৈ এইখিনিতে সামৰিছোঁ আপোনালোকে ভাল পালে আৰু এনেকুৱা ধৰণৰ নতুন নতুন বিষয়ৰ ওপৰত মই ক'বলৈ চেষ্টা কৰিম ধন্যবাদ